শয্যাত পৰি থাকোঁতে দেউতাই মাৰ কাৰণে দৰমনা নাছিল, আনিছিল এখন দলিল। দলিল আনিছিল। কি শুনিছোঁ তুমি বোলে ইলেকশ্যন খেলিবা? ভালে বুজিছা, তুমি মন্ত্ৰী বা এম এল এ হ'লে দেশৰ কিবা উন্নতি হওক বা নহওক, তোমাৰ বেংক একাউণ্টৰ কিন্তু পুৰা উন্নতি। সেই দেউতাক বেংলাই কৰিবলৈ আৰম্ভ কৰি দিলে যে, এইবোৰ কিন্তু ভাল কথা নহয় দাদা। আজি আমি যি হৈছোঁ সেয়া কেৱল দেউতাৰ কাৰণেহে হৈছোঁ। দেউতাৰ পৰাই চব কথা শিকিছোঁ বঢ়িয়াকৈ শিকিছোঁ। 10 টকাৰ পৰা 2 নম্বৰী কৰি কেনেকৈ 20 টকা কৰিব লাগে, কেনেকৈ সমাজত ভদ্ৰলোক হৈ থাকিব লাগে, ভদ্ৰতাৰ মুখাখন কেনেকৈ পিন্ধি থাকিব লাগে, বঢ়িয়াকৈ শিকিছোঁ। মই কিয়ে নাপাওঁ কিয়? আজিৰ সমাজত মোৰ চিনাকি এটাই যে মই এজন সফল ব্যৱসায়ী আৰু এজন জনপ্ৰিয় সমাজকৰ্মী। ইয়াত তোমাৰ বৰ বেছি কৃতিত্ব নাই দেউতা। তেন্তে কাৰ কৃতিত্ব আছে? আমাৰ মাৰ দেউতাকৰ কৃতিত্ব, আমাৰ মাৰ কৃতিত্ব। তুমিনো আচলতে কি আছিলে? কি আছে? আমাৰ ককাৰ ফেক্টৰীৰ এজন সাধাৰণ শ্ৰমিক, তোমাৰ উচ্চাকাংক্ষা আছিল মালিক হোৱা। সেইকাৰণে আমাৰ মাক পতাই লৈ বিয়া পাতিলা আৰু সমস্ত প্ৰপাৰ্টিৰ মালিক হ'ল। ককাৰ মায়ে আছিল একমাত্ৰ সন্তান। এইবোৰ চলাবলৈ বেলেগ কোনো নাছিল। সেইকাৰণে একমাত্ৰ জোৱাইক হিচাপে দেউতাই চলাব লগা হৈছিল এইবোৰ চব। সেইটো কিবা দেউতাৰ অপৰাধ হ'ল নেকি? এই সমস্ত প্ৰপাৰ্টি ককাই মাৰ নামত লিখি থৈ গৈছিল। মাৰ নামত লিখি থৈ গৈছিল। মৃত্যু শয্যাত পৰি থাকোঁতে দেউতাই মাৰ কাৰণে দৰৱ অনা নাছিল, আনিছিল এখন দলিল। দলিল আনিছিল মাৰ হাতেদি লিখাই ল'ব, যাতে এই সমস্ত প্ৰপাৰ্টি মালিকানা স্বত্ব দেউতাৰ নামত। এই কামটো অপৰাধৰ শাৰীত নপৰে নেকি? আৰে মোৰতো তেতিয়া এনেকুৱা ভাব হৈছিল, দেউতাই মনে প্ৰাণে আমাৰ মাৰ মৃত্যুহে কামনা কৰিছিল। সকলো কথা এটা কিমান থাকে। এজন ভাল ডাক্তৰৰ ওচৰত মাত লৈ নকৰা, এখন ভাল হস্পিটেলত দেখাই নকৰা। মাৰ মৃত্যুৰ সময়ত ৰাইজৰ আগত বৰকৈ কান্দিছিল। চকুত কিন্তু তিতা নাছিল, তিতিছিল তেখেতে পিন্ধি থকা নিষ্ঠাবান স্বামীৰ মুখাখন। আটাৰ কথা শুনি তুমি উত্তেজিত নহবা। ৰবা, মই তোমাৰ কাৰণে জুচ বনাবলৈ কওঁ। তুমি বহাচোন দেউতা, বহা। দেউতাৰ কাৰণে জুচ বনা। এনেকৈ মোক কষ্ট দি তই বৰ ভাল পাওঁ নহয়? কষ্টটো ময়ো পাই আছো। যেতিয়া তোমাৰ দুটাকৈ চেহেৰা দেখো কনফিউজ হৈ যাওঁ। আৰে কোনটো চেহেৰাক মই দেউতা বুলি মাতো? শুন, এইবাৰ মই ইলেকশ্যন খেলিম। উল্টা পুল্টা কথাবোৰ তই যাতে বাহিৰত কৈ নকৰা। এই কামটো তোমালোকৰ ভাল লাগে। এক মুহূৰ্তৰ কাৰণে হ'লেও নিজৰ ধান্দাবোৰ কিন্তু এৰি নিদিয়ে। এই জগতখনে হৈছে ধান্দাবাজ। আজি তই যাৰ তলত কাম কৰি আছ, তোৰ সেই বন্ধুটো সিও এটা ধান্দাবাজ। আৰু ধান্দাবাজ হয় কাৰণে সি আজি উন্নতি কৰিব পাৰিছে, আৰু ধান্দাবাজ নহয় কাৰণে তই তাৰ তলত কাম কৰিব লগা হৈছে। আৰু মই সুখী কাৰণ বিশ্বজিতে বন্ধুত্বৰ মূল্য বুজি পাই কাৰণে আজি সসন্মানে মোক তাৰ লগত ৰাখিছে। কিন্তু মোৰ ব্যৱসায়ত লাগিলে তই মালিক হৈ চলিব পাৰিলিহেঁতেন। মালিক শব্দটো শুনিলে মোৰ তাৰ ছিগি যায় মোৰ। দৰিদ্ৰতাৰ সুযোগ লৈ কিছুমান মানুহক গোলাম কৰি নিজৰ মালিক হৈ গংগাটোক হৈ থকা মানসিকতা মোৰ নাই একেবাৰে। আৰু এইবোৰ চবৰ কাৰণে তোতকৈ আগে মই তোৰ ভাইৰৰ বিয়াৰ কথা চিন্তা কৰিব লগা হৈছে। মোৰ বিয়াৰ কথা মুঠেই চিন্তা নকৰিবা, সেইবোৰ চব মই ঠিক কৰিম। ঠিক কৰি থৈছ? সময়ত জনম এতিয়া নহয়। আজি ইয়ালৈ এগৰাকী মানুহ আহিছে, নামটো সুবালা মজুমদাৰ। চিনি পোৱা নেকি? নাপাওঁ। তোমাক কিন্তু বৰ ভাল কৈছিলে। পাব পাৰে, বহু মানুহেইতো মোক চিনি পায়। আজি হঠাতে গাটো বেয়া হ'ল, ঘৰত থবলৈ গৈছে। জীয়েক এজনীও আছে, দেউতাকো আছে। দেউতাক কোন? না নামটো নকৰে। জীয়েকে মাত্ৰ ক'লে দেউতাক জীয়াই আছে যদিও সিহঁতক হেনো মাৰি থৈ গৈছে। মোৰ ভাগৰ লাগিছে, মই কওঁগৈ। নাজানো সেই ঘৰখনত সোমাই কিবা এটা দেখোন আত্মীয়তাৰ গুণ থাকে। ক'ব নোৱাৰো। নাজানো যে সেই গুণটো কাৰ শৰীৰৰ পৰা বিয়পিছে।